কলিতা পুচিমাৰী DPSS কাম কৰি দিয়ে তাকে ভোট দিব আৰু লখিমপুৰ এটি ফিচাৰী লখিমপুৰ জিলা কি কৰে আপুনি নে এনে ফুৰু দোকান আছে আচ্ছা হাজবেণ্ডে কি কৰে মই কোন ফুৰু হাজবেণ্ডে কি কৰে এতিয়া বতা আছে না আপোনাৰ এতিয়া বতা না এতিয়া বতা নামটো কওকচোন বলেন এই এতিয়া বতা যে আছে আপুনি তাত এপ্লাই কৰিছিল নেকি তাত এপ্লাই কৰিছে পালে আজি হাজবেণ্ডে এতিয়া বতা মালিক হয় এতিয়া বতা কৰে আৰু কষ্ট কেনেকুৱা লাগে আপোনালোকৰ দৰে মানুহ পাইছে যে আপোনালোকৰ দৰে মানুহ পাইছে যিহেতু হাজবেণ্ডো এতিয়া বতা আছে হয় না হাজবেণ্ডৰ নাম কি হা নহয় নহয় চৰকাৰী বস্তু আপুনি পাবই কিন্তু মই সুধিছোঁ যে হাজবেণ্ডে কি কৰে এতিয়া নামটো কি নাম কি এতিয়া বেলেগে কুঞ্জ বড়ো বলেন বড়ো এটা আখলেৰে ভৰলো নাই এটা তিনিটা ঘৰ ইটাৰ মালি লাখাপাৰা 1 নম্বৰ লাখাপাৰা এতিয়া এইটো নাজানিলে অফিচাৰে কৰে আৰু অযোগ্য নে যোগ্য হয় ৰেচন কাৰ্ড কাক দিব লাগে কি নমছত আছে সেই নমছত আছে যদি যোগ্য হয় কাৰণ ইয়াততো কোৱালিফিকেশ্যনৰ প্ৰয়োজন নাই ৰেচন কাৰ্ডটো এইটো মানে কি কয় এডুকেশ্যন কোৱালিফিকেশ্যন নিচিনা বস্তু নহয় যে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ লাগে মিনিমাম মেট্ৰিক পাছ লাগে ইয়াত ইনকাম কথা আছে ইটাৰ ভাটাৰ মালিকে বা কাৰ নামত ভাটাটো দেখাই থৈ দিছে এখন নামতে ভাতা আছে কিন্তু ঘৈণীয়েকে আজি মানে পাইছে নহয় পাবও পাৰে তেতিয়াহ'লে যেতিয়া এইটো ছাৰ্ভে কৰিছিল তেতিয়া সিহঁতৰ নামত ভাটাটো নাথাকিব পাৰে কাৰণ ইটাৰ ভাটাটো জানেই আপোনালোকে বেনামী কৰি থৈ দিয়ে কিছুমান মানুহৰ গাড়ী নাথাকে কিন্তু চলাই থাকে আমি যদি RTI মাৰি চাই যে গাড়ী তেওঁৰ নামত নাই